যে অৰুণোদয় ৩ আঁচনিৰ ডিজিটাইজেশ্যনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, কিন্তু প্ৰত্যেকটো সমষ্টিতে অৰুণোদয় ২ পাই থকা কিছু জেনুইন লোক ৩ আঁচনিৰ পৰা বাদ পৰিছে। অসম চৰকাৰে অৰুণোদয় 3.0 যিটো আঁচনি আছে, এই আঁচনিটো আবেদন আৰম্ভ হৈ গৈছে। যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰিব পৰা নাই, তেনেহ'লে আপোনালোকে আবেদন কৰক। আবেদন কৰিলেহে আপোনালোকে 1250 টকা কৰি আপোনালোকে প্ৰতি মাহে লাভ কৰিব। যিসকলৰ নাম নাই এই আঁচনিটোত, তেওঁলোকে 30 জুনৰ আগতে আবেদন কৰিব লাগিব, নহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পৰা কিন্তু বঞ্চিত হৈ যাব। 3-4 বছৰৰ ভিতৰতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিখন আবেদন কৰিব নোৱাৰিব। এই ভিডিঅ'টোত আপোনালোকক আলোচনা কৰিম যে যিসকল মানুহে অৰুণোদয় আঁচনিখন আবেদন কৰিব পৰা নাই, সেইসকল মানুহে কিন্তু আবেদন কৰিব পাৰিব। তো 30 জুন হৈছে অন্তিম সীমা বান্ধি দিছে আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা। এই ভিডিঅ'টোত আমি দেখুৱাম কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ কেনেকৈ আবেদন কৰিব পাৰিব, কাৰ এই নতুন যিটো তালিকা আহিছে এই তালিকাখনত যদি আপোনালোকৰ নাম নাই, তেনেহ'লে আপোনালোকে ক'ত গ'লে সহায় পাব, কেনেকৈ আবেদন কৰিব পাৰিব। অন্তিম যিটো তাৰিখ বান্ধি দিছে শেষ তাৰিখ 30 জুন 2025 ইংৰাজী তাৰিখ। আবেদনৰ ঠাই নিজৰ গাঁওখন গাঁও পঞ্চায়ত বা নগৰ সমিতি কাৰ্যালয়ত আপোনালোকে যাব লাগিব। তো ইয়াতে গ'লে আপোনালোকে নতুন কৰি আপোনালোকে অৰুণোদয় আঁচনিখন আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকৰ কিবা খেলিমেলি হৈছে, তেনেহ'লে আপোনালোকে তাতে শুধৰণি কৰিব পাৰিব। তো এয়াই আছিল আপোনাৰ গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকে এতিয়ালৈকেও এই অৰুণোদয় আঁচনিখন আবেদন কৰিব পৰা নাই, নিশ্চয় আবেদন কৰিব পাৰিব। আৰু যিসকল মানুহৰ কিবা খেলিমেলি হৈছে, কিবা ফৰ্ম ফিল-আপ কৰোঁতে কিবা যদি আপোনালোকৰ ভুল হৈছে, তেনেহ'লে আপোনালোকে সেইটোও শুধৰণি কৰিব পাৰিব। যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰলৈ ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেইসকল মানুহে আপোনাৰ সহায়ত সেইসকল মানুহে অৰুণোদয় আঁচনিখন আবেদন কৰিব পাৰে। তো আহক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে সেইটো শুনি লওক আগতে। যে অৰুণোদয় ৩ আঁচনিৰ ডিজিটাইজেশ্যনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, কিন্তু প্ৰত্যেকটো সমষ্টিতে অৰুণোদয় ২ পাই থকা কিছু জেনুইন লোক ৩ আঁচনিৰ পৰা বাদ পৰিছে। দ্বিতীয়তে, আমাৰ হাতত প্ৰত্যেকটো সমষ্টিতে কিছু দিব পৰা হিতাধিকাৰীৰ সংখ্যা ৰৈ গৈছে। নতুন অৰুণোদয় অতি সোনকালে আৰম্ভ কৰিব পাৰোঁ আৰু আমাৰ কাৰ্যকৰ্তাসকলৰ সহযোগিতা বিচাৰিছোঁ, যাতে 30 জুনৰ ভিতৰত আমি অৰুণোদয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰোঁ। ইতিমধ্যে তালিকা প্ৰকাশ কৰিছোঁ কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম। 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে, বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম। কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম। 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব।